শংকৰদেৱ ইউনিভাৰ্চিটিৰ কথা আপোনালোক বহুতে শুনিছে কিন্তু আপোনালোকে জানেনে যে অসমত মাধৱদেৱ ইউনিভাৰ্চিটি নামেৰেও এখন ইউনিভাৰ্চিটি আছে হয় মই কৈ আছো যিখন আছে লখিমপুৰ ডিস্ট্ৰিক্টৰ নাৰায়ণপুৰত সেই ইউনিভাৰ্চিটিখনৰ কথা আৰু এইখন ইনিশিয়েলি 1964ত এষ্টাব্লিছ কৰা হৈছিল লখিমপুৰ কলেজ হিচাপে যিখন পিছলৈ 2017ত লখিমপুৰ ইউনিভাৰ্চিটিলৈকে আপগ্ৰেড কৰা হৈছিল যিখন এখন ষ্টেট পাব্লিক ইউনিভাৰ্চিটি হয় সো আপোনালোকে হয়তো বহুতে ভাবিছে যে মই এইখিনি কথা কিয় কৈ আছো কাৰণ আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম মহোৎসৱ অৰ্থাৎ তেখেতৰ আবিৰ্ভাৱ তিথি সো মাধৱদেৱৰ কথা যেতিয়া আমি কওঁ তেখেত কেৱল এগৰাকী ধৰ্ম প্ৰচাৰক বা কেৱল শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী প্ৰিয় শিষ্যই নহয় তেখেতে অসমীয়া সাহিত্য সংস্কৃতি বা নাট্য জগতলৈ যি অৱদান আগবঢ়াইছে সেয়াও আছিল অতুলনীয় তেখেতৰ আন ৰচনাৰ আজিসমূহৰ ভিতৰত বৰগীতৰ বাহিৰেও যদি আমি কওঁ তেতিয়াহ'লে নামঘোষা আৰু ভক্তি ৰত্নাৱলী হ'ল অন্যতম আপোনালোকে জানেনে নামঘোষাৰ আন এটা নাম কি যদি জানে তেতিয়াহ'লে আমাক কমেন্ট বক্সত জনাব বুলি আমি আশা কৰিলো আৰু আমি ই কুহিপাঠ পৰিয়ালে আজিৰ এই দিনটোত মহাপুৰুষ মাধৱদেৱলৈ জনাইছো সশ্ৰদ্ধ প্ৰণিপাত